নমস্কাৰ, আজি হৈছে 23 মাৰ্চ দেওবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে IPL 2025ৰ প্ৰথমখন মেচত জয়লাভ RCBৰ KKRৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ RCBৰ। প্ৰথমে বেট ধৰি RCBক 175 ৰানৰ লক্ষ্য বান্ধি দিছিল KKRে। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত দুদিনৰ বাবে বন্ধ পানী যোগান। 23 আৰু 24 মাৰ্চত বন্ধ থাকিব GMCৰ পানী যোগান। বিদ্যুতৰ খুঁটা মেৰামতিৰ বাবে এই সিদ্ধান্ত GMCৰ। পৰৱৰ্তী খবৰটো হৈছে 6,000 টকাকৈ দৰমহা বৃদ্ধি হ'ব পাৰে চৰকাৰী চাকৰিয়ালৰ। বাজেটত প্ৰতিশ্ৰুতি দিলে বিত্তমন্ত্ৰীয়ে। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। অৰুণোদয়ৰ পৰা ৰেচন কাৰ্ডলৈ, শিক্ষাৰ পৰা বাণিজ্যিক ক্ষেত্ৰলৈকে একাধিক সৰ্বস্তৰ ৰাইজ উপকৃত হোৱাৰ বাবে বাজেটত একাধিক অভিলাষী ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। এইবাৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতাৰ অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকাকৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈ সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতাৰ অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ পূৰ্বে 14,000 টকা দৰমহা লাভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব টেষ্ট একেদিনে ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে দুটাকৈ ভাল খবৰ। বৰ্ষাপাৰাত IPL মেচ 26 আৰু 30 এপ্ৰিলত অনুষ্ঠিত হ'ব। 2025ত ICC মহিলা এদিনীয়া বিশ্বকাপৰ মেচ গুৱাহাটীত হ'ব। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল। 24ৰ পৰা 29 মাৰ্চলৈ হ'বলগীয়া পৰীক্ষা বাতিল। 24 মাৰ্চৰ বৈঠকত পৰীক্ষাৰ দিনক লৈ হ'ব সিদ্ধান্ত। প্ৰশ্ন ফাদিলৰ বাবে SSEBয়ে লৈছে এই সিদ্ধান্ত। কাকত ফাদিলৰ বাবে বাতিল হৈছে গণিত আৰু অৰ্থনীতিৰ পৰীক্ষা। পৰৱৰ্তী খবৰটো হৈছে 3 পৰা 4% নাবাৰ্ষে দিয়ে চৰকাৰী কৰ্মচাৰী দিয়ে বৃদ্ধিক লৈ আহি গ'ল নতুন আপডেট। আশা কৰা হৈছিল হোলীৰ পূৰ্বে বৃদ্ধি হ'ব দিয়ে আৰু দিয়াৰ, কিন্তু সেয়া সম্ভৱ নহ'ল। ইয়াৰ মাজতে দিয়ে আৰু দিয়াৰ বৃদ্ধিক লৈ আহিছে ডাঙৰ আপডেট। 2025 চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন দিয়ে ৰেট। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপজ্যোতি কুৰ্মীক ক্ষমা খুজিবলৈ দিলে নিৰ্দেশ। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত চেয়াৰমেন আলীলৈ চোচা লোৱাৰ ঘটনাত অসন্তুষ্ট বিজেপি। পৰৱৰ্তী খবৰটো হৈছে মালিগাঁও উৰণ সেতুৰ তলত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন লোকৰ। গুৰুতৰভাৱে আহত আন এজন গুৰুতৰভাৱে আহতজনক GMCHৰ প্ৰেৰণ। পৰৱৰ্তী খবৰটো হৈছে অসমত 3খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ। অসম চৰকাৰে 3খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰাৰ লগতে আন 8খন বিশ্ববিদ্যালয়ক নিয়ন্ত্ৰণ কৰা আইনসমূহৰ সংশোধনীৰ প্ৰস্তাৱো আগবঢ়াইছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন 2007 আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন 2007ৰ সংশোধন বিচৰা অতিৰিক্ত 2খন বিধেয়ক আজি সদনত উত্থাপন কৰে। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।